কলকাতা আৰক্ষী থানাৰ অন্তৰ্গত চনপুৰা গাঁৱৰ 2 সন্তানৰ মাতৃ ৰুকমান আলীৰ পত্নী জমেলা খাতুন কোলা 3 বছৰীয়া কন্যা সন্তানক লৈ যোৱা আগষ্টত নিৰুদ্দেশ হৈছে। ঘৰত এৰি থৈ যোৱা 7 বছৰীয়া পুত্ৰৰ কান্দোনত ৰুকমান আলীৰ ঘৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ৰুকমান আলীয়ে সন্দেহ কৰা মতে পৰকীয়া প্ৰেমত পৰি ৰুকমান আলীৰ খালপতি নুৰুল হুছেইনৰ লগত নগদ 1.5 লাখ টকা আৰু সোণৰ গহনা লৈ পলাই গৈছে জমেলা খাতুন। দীৰ্ঘদিনৰ পৰাই ৰুকমানে ইটা ভাটা আৰু বিভিন্ন জিলাত দিন হাজিৰা কৰি ঘৰ বনাবলৈ টকাখিনি গোটাই ৰাখিছিল। পৰকীয়া প্ৰেমৰ ফলত বহুতৰে পুনৰ সংসাৰ তছনছ হোৱা ঘটনাই সম্প্ৰতি সচেতন মহলক চিন্তিত কৰি তুলিছে। জমেলা খাতুনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈও ৰুকমান আলীয়ে অনুৰোধ জনাইছে। জমেলা খাতুনৰ গাৰ বৰণ বগা, বয়স 25 বছৰ, ওখ 5 ফুট, পিন্ধনত ৰঙা শাৰী আছে বুলি ৰুকমানে জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ। আজি 10 বছৰ হয় বিয়া পাতিছোঁ। ক'ত পাতিছে? এই কাদঙৰ চিদ্দিকালিৰ ছোৱালী আনছোঁ। কাদঙৰ ছোৱালী আনছোঁ। সেইটাৰ লগত মই 10 বছৰ খালোঁ। যোৱা 18 তাৰিখে মোৰ ঘৰৰ পৰা টকা লৈয়া 1.5 লাখ টকা সোণাৰ গহনা পাতি লৈয়া মই পলাই গৈছে। মই খুজি আছোঁ। কোনে পলাই গৈছে? বৰ মাইকী টকা পইচা লৈয়া মই গুচি গৈছে। এতিয়া মই খুজি আছোঁ। মই লগত এটা ছোৱালী আছে। মই ছোৱালীটো খুজিছোঁ। মই নাই ইয়াতে মই এটা ল'ৰা এটা ছোৱালী। মই 3 বছৰ হ'ল এটা ছোৱালী আৰু ল'ৰাটোৰ আমাৰ মই 9 বছৰ হ'ল। সেইটো মই থুয়ে ঘৰত থিয়ে ছোৱালীটো লৈ গৈছে। মই বহুত জাগাত খুজি আছোঁ। মই পোৱা নাই। এজাহাৰ দিছোঁ থানাত এজাহাৰ দিছোঁ। এই কলকাছি থানা এজাহাৰ দিছোঁ। কাৰ লগত গৈছে বুলি ভাবে? সেইটো নুৰুৰ লগত গৈছিল। নুৰুৰ লগত। নুৰুল কোন হয়? আলপতিৰ লগত গৈছে। মোবাইলত ফোন কৰি গুচি গৈছে টকা লৈয়ে। মোৰ সেইটো মই ঘৰতো ওচৰত ফোন কৰিছে যে সিমান টকা আছে মই লৈ আহা মই গুচি যাম। সেইটো টকা লৈয়ে মই সোণাৰ গহনা টনা আছে চব লৈ গুচি গৈছে। ছোৱালীটো লাগিব আৰু টকা লাগিব আৰু সোণাৰ গহনা টনা লাগিব। পইচা ৰাখিছোঁ। মই ইয়াতে মই মাটি ৰাখিছোঁ। মাটি পেলাইছোঁ। ঘৰ বনাবলৈও ৰাখিছোঁ। ছোৱালীটো মই স্কুলত পঢ়িব। মই টকা নাই টকা লাগিব বহুত কম। সেইটো মানে 1.5 লাখ টকা আছে ঘৰত মই বনাই মই কেৰেলা গুচি যাম। জমেলা বেগম আমাৰ মাইকী জমেলা বেগম আৰু আমাৰ ছোৱালীটা মই ৰূপিতা পাৰমিন। মাইকীৰ কিমান বছৰ বয়স হৈছে? সেইটো হ'ব 25 সাল হ'ব। এই গাঁওখনৰ কি নাম? চনপুৰা। আপোনাৰ নাম কি? মোহাম্মদ ৰুকমান আলী। এইটো চনপুৰা গাঁও হয় আৰু আমি একে গাঁৱৰে মানুহ। আৰু প্ৰতিবেশী হিচাপে আমি জানিব পাৰিলোঁ যে যোৱা 18 তাৰিখ অৰ্থাৎ যোৱা দেওবাৰে আমাৰ ইয়াতে এখন ভলীবল খেলৰ আয়োজন কৰা হৈছিল। আৰু আমি জানিব পাৰিলোঁ যে এইটো ঘৰৰ যিজন ল'ৰা আছে লুকমান হুছেইন খেল চাবলৈ গৈছিল আৰু খেল চাই ঘৰলৈ উভতি অহাৰ পিছত তেওঁ লক্ষ্য কৰে যে তেওঁৰ নিজৰ ঘৈণীয়েকজন ঘৰত নাই। ঘৈণীয়েকজনৰ লগত 3 বছৰীয়া কন্যা এজনী আছিল। তাৰপিছত তেওঁ লক্ষ্য কৰে যে তেওঁ গডৰেজ বা শ্বকেছত অলপ ভাঙা চিঙা দেখা পায়। তাৰপিছত তেওঁ গডৰেজটো খুলি লক্ষ্য কৰে যে তেওঁ জমা কৰি ৰখা টকাখিনি লুকমানে কোৱা মতে তেওঁ 5-6 বছৰ ধৰি দিন হাজিৰা কাম কৰে, ইটাৰ ভাটাত কাম কৰে আৰু এই কাম কৰি এই পইচাখিনি তেওঁ সংগ্ৰহ কৰিছিল। আৰু তেওঁৰ ইচ্ছা আছিল যে তেওঁ ঘৰৰ পিছপিনে নিজাকৈ এটা ধুনীয়াকৈ ঘৰ বনাব আৰু সেই ঘৰ বনোৱাৰ কাৰণে ইমান বছৰে তেওঁ পৰিশ্ৰম কৰি সেই টকাখিনি সংগ্ৰহ কৰিছিল। তেওঁ কোৱা মতে জানিব দিয়া মতে প্ৰায় 1.5 লাখ টকা। আৰু তেওঁ আমাক জনাইছে যে 1.5 লাখ টকা দি তেওঁ এটা ঘৰ বনাই এই দুজন ল'ৰা, এটা 7 বছৰৰ ল'ৰা আৰু এটা 3 বছৰীয়া কইনাৰ স্কুলত পঢ়োৱাৰ কাৰণে তেওঁ আকৌ কামলৈ গুচি যাব ঘৰটো বনাই। কিন্তু ইতিমধ্যে নিজৰ ঘৈণীয়েক 3 বছৰীয়া কন্যাজনীক নিৰুদ্দেশ হোৱাৰ বাবে পিছদিনা তেওঁ কলগাছিয়া থানাত এখন নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দিয়ে। তাৰ পিছত খবৰ লৈ দেখে যে লুকমান হুছেইনৰ যিগৰাকী শালপতি আছে এই শালপতিয়ে নিজৰ খোলশালীজনীক লৈ পলাই গুচি যায়। আমি ৰাইজৰ ফালৰ পৰা প্ৰশাসনক এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ যে সমাজত ইতিমধ্যে বোৱাৰী প্ৰেমৰ ঘটনাই অঞ্চলৰ এছাম শিক্ষিত মানুহক
বা বুজদাৰ মানুহক স্তম্ভিত কৰি তুলিছে যে এনেকুৱা ঘটনাই সমাজখন কোনফালে গতি কৰি আছে সঘনাই এইবোৰ ঘটনাই গতি থকাত সমাজৰ একাংশ মানুহ বিশেষকৈ যিসকল দিন হাজিৰা কৰা মানুহ পৰিশ্ৰম কৰা মানুহ নিজৰ পেটৰ তাৰণাত ল'ৰা ছোৱালীৰ ভৱিষ্যত শিক্ষাৰ কাৰণে ঘৰ এৰি বিদেশলৈ যায় বিদেশত কৰ্মসংস্থাপনৰ জড়িত থাকে ব্যস্ত থাকে হয়তো 6 মাহ বা এবছৰ পিছত তেখেতসকলে ঘৰলৈ আহে আৰু ইতিমধ্যে সেই সুযোগ লৈ কিছু বোৱাৰীয়ে ইতিমধ্যে পৰকীয়া প্ৰেমত লিপ্ত হৈ সেই সংসাৰটো এটা অশান্তিৰ মাজলৈ ঠেলি দিয়া আমাৰ পৰিলক্ষিত হৈছে আমি প্ৰশাসনক অনুৰোধ জনাম অনতি পলমেই এই বোৱাৰী প্ৰেমৰ বিৰুদ্ধে এটা কৰা দৃষ্টান্তমূলক এটা আইন প্ৰণয়ন কৰিব লাগে যাৰ জৰিয়তে কোনো বোৱাৰীয়ে যাতে সাহস যে নিজৰ স্বামীক এৰি থৈ নিজৰ সংসাৰখনক এৰি থৈ অইন কোনো পৰপুৰুষৰ লগত সম্পৰ্ক কৰি নিজৰ ঘৰৰ নিজৰ ল'ৰা ছোৱালী সন্তান এৰি থৈ তেখেতৰ লগত যায় সেই সংসাৰটোক এটা জুইলৈ ৰূপান্তৰিত কৰি এনেকুৱাকৈ সংসাৰ কৰিব বিচাৰে এনেকুৱা ঘটনাই আমাক খুবেই স্তম্ভিত কৰি তুলিছে আমি হতভম্বিত হৈছোঁ গতিকে আমি প্ৰশাসনলৈ এটাই অনুৰোধ অনতি পলমে এই পৰকীয়া প্ৰেমৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে আৰু এটা সমাজলৈ এটা শান্তি সম্প্ৰীতিৰ বাৰ্তা আমাক দিব লাগে